আমি ডিকে বিভেক্টে মাত্ৰ এটা কথাই সুধিব খুজিছোঁ, এই নিষ্পাপ শিশুটো যদি মুখ্যমন্ত্ৰীৰ শিশু হ'লহেঁতেন, এই নিষ্পাপ শিশুটো যদি কোনোবা কেবিনেট মন্ত্ৰী আমলা বিষয়াৰ হ'লহেঁতেন, তেতিয়া কি পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন? তেতিয়া GMCHৰ অধ্যক্ষই এই ধৰণৰ টুলুঙা মন্তব্য দিব পাৰিলেহেঁতেন নে? এই প্ৰশ্নৰ উত্তৰ অসমৰ সাধাৰণ জনতাক লাগে। হাস্পতাল কৰ্তৃপক্ষৰ অৱহেলা অৱজ্ঞাৰ বাবে ICUত এটি 4 দিনীয়া দেৱশিশুৰ মৃত্যু হ'ল, তাকো বিচনাৰ পৰা পৰি। দুটি শিশুৰ অৱস্থা ইতিমধ্যে গুৰুতৰ। তাৰ পিছতো এই ধৰণৰ মন্তব্য এগৰাকী অধ্যক্ষৰ, এই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। প্ৰকাণ্ড প্ৰকাণ্ড বিল্ডিং চাৰিওফালে, হস্পিটালৰ নামত বিল্ডিং আছে, চিকিৎসা নাই, আৰু অসমৰ স্বাস্থ্য খণ্ডৰ চূড়ান্ত ফফলা স্বৰূপটো ইয়াতে স্পষ্ট হৈছে। এয়াই প্ৰথম কথা নহয়। ইয়াৰ পূৰ্বে মন কৰক, GMCHৰ এই শিশু বিভাগটোতে আপোনাৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছিল। এই বিভাগৰ পৰা কিছু বছৰ পূৰ্বে নৱজাতকৰ চুৰিকাণ্ড সংঘটিত হৈছিল হাজোৰ ফালে। তাৰপিছত বা কি হ'ল, পালে নে নাপালে এই কথাবোৰতো কাৰো খবৰেই নাই। আমাৰ স্পষ্ট কথা, কিয় GMCHৰ এই ভয়ংকৰ দুৰ্ঘটনাটোৰ বাবে এতিয়ালৈকে তাত থকা সকলো ষ্টাফক নিলম্বন কৰা হোৱা নাই, অথচ অধ্যক্ষগৰাকীয়ে কয় এয়া দুৰ্ঘটনা, বিমানৰ দুৰ্ঘটনা হয়, আপোনাৰ বাছৰ দুৰ্ঘটনা হয়, সেই বুলি সেই পথটো বন্ধ কৰি নিদিয়ে। কেনেকুৱা থাৰ্ড ক্লাছ মন্তব্য, নিজে মন কৰক ৰাইজ। সেয়ে কৈছোঁ, এই মৃত শিশুটি যদি কোনোবা কেবিনেট মন্ত্ৰীৰ হ'লহেঁতেন, কোনোবা জাতীয় দল সংগঠনৰ শীৰ্ষ নেতৃত্বৰ হ'লহেঁতেন, কোনোবা ডাঙৰ উদ্যোগপতি ব্যৱসায়ী হ'লহেঁতেন, কোনোবা প্ৰভাৱশালী ঠিকাদাৰৰ হ'লহেঁতেন, তেতিয়াহ'লে এই পৰ্যন্ত কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন নিজেই চিন্তা কৰক। এতিয়া এই সকলোবোৰ নোহোৱাৰ কাৰণ হ'ল সাধাৰণ মানুহ। সাধাৰণ মানুহ মৰি গ'লে দুৰ্ঘটনা বুলি কয়, সাধাৰণ মানুহ মৰি গ'লে কেতিয়াবা হৈ যায় বুলি কয়। সাধাৰণ মানুহ মৰি গ'লে ঘটনাটো সাধাৰণ বুলি প্ৰতিষ্ঠা কৰিবলৈ বহুতো অজুহাতৰ সৃষ্টি হয়। সেয়ে আমি ডিকে বিভেক্টৰ স্পষ্ট মত, সাধাৰণ মানুহ আপোনালোকে নিজকে আৱিষ্কাৰ কৰক, নিজক চিনক। এই ডাঙৰ ডাঙৰ মানুহবিলাকৰ পিছে পিছে ঘূৰি ফুৰি সময় নষ্ট নকৰিব। সাধাৰণ মানুহৰ লগত ডাঙৰ মানুহে কেৱল স্বাৰ্থৰ কাৰণে সম্পৰ্ক ৰাখে, বাকী সাধাৰণ মানুহৰ দুখত কোনো কাষত থিয় নিদিয়ে। দূৰৰ পৰা ৰং চোৱা মানুহ বহুত আছে এইখন দুনিয়াত। সেয়ে নিজক আৱিষ্কাৰ কৰক, নিজৰ ক্ষমতা প্ৰয়োগ কৰি সকলোবোৰ অধিকাৰ আজৰি আনক। 4 দিন হৈছিল মাত্ৰ, 15 আগষ্টত জন্ম হৈছিল, 3 কেজি 700 গ্ৰাম ওজন আছিল শিশুটিৰ, অথচ ICUৰ বিচনাৰ পৰা সৰি পৰি মৰি থাকিল। কিমান হৃদয় বিদাৰক, কিমান দুৰ্ভাগ্যজনক ঘটনা, নিজেই চিন্তা কৰক। যদি মানৱীয়তা আছে, অধ্যক্ষগৰাকীয়ে সমগ্ৰ ঘটনাটোৰ মূৰ পাতি লৈ পদত্যাগ কৰিব লাগিছিল। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ ঘটনাটোৰ মূৰ পাতি লৈ নৈতিক দায়িত্ব পালন কৰি পদত্যাগ কৰিব লাগিছিল। কিন্তু এইখন অসমত এয়া অসম্ভৱ। এইকাৰণে অসম্ভৱ, সাধাৰণ মানুহ এজন নহয়, হাজাৰ মৰি গ'লেও এওঁলোকৰ গাৰ নোম এডালো নলৰে। আৰু মন কৰিব, হস্পিটালবিলাকত কিছুমান ৰাজনৈতিক প্ৰভাৱত নিয়োজিত লোক থাকে, তেওঁলোকে কাকো খাতিৰেই নকৰে। আমি অমুকৰ সমষ্টিৰ মানুহ, আমি অমুকৰ শুভাকাংক্ষী, আমাৰ অমুকৰ লগত ভাল, বেছিভাগ লোকেই এনেকুৱা ধৰণৰ কথা কৈ সাধাৰণ ৰোগীসকলক দুৰ্ব্যৱহাৰ কৰে। সেয়ে কৈছোঁ, সাধাৰণ মানুহ নিজক আৱিষ্কাৰ কৰক, নিজৰ অধিকাৰ আজৰি আনিবলৈ নিজকে যোগ্য কৰি তোলক। হয় ছাৰ, পিছে পিছে জিন্দাবাদ জিন্দাবাদ দি ঘূৰি ফুৰিলে কেতিয়াও আপোনালোকে সাধাৰণ মানুহৰ পৰা উত্তৰণ হ'ব নোৱাৰে, এনেকেই যাব জীৱন। কিমান দুখ লগা কথা, 4 দিন মাকে গমে নাপায়, ICUতে আছে। জন্ম দিয়া সন্তানটি জীৱিত আছেনে গমেই নাপায়। কিমান হৃদয় বিদাৰক কথা। ICUত থৈছিল ভাল হ'ব, কিবা এটা কমিছিল। কিয় এখন বিচনাত 3টি শিশু ৰাখিবলগীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল? কোটি কোটি টকাটো ব্যয় কৰা হৈছে চিকিৎসাৰ নামত, কোটি কোটি টকা ব্যয় কৰা হৈছে চিকিৎসা উন্নয়নৰ নামত। তাৰ পিছত কিয় এই অৱস্থা? আনহাতে
সন্তানটিৰ পিতৃয়ে কোৱা মতে তাৰ বিচনাবিলাকৰ অৱস্থাও ভাল নহয়, টেপ চেপ লগাই থোৱা আছে, সেইবিলাক এতিয়া হেনো আঁতৰাই ৰাখিছে। কিয় হ'ল এনেকুৱা অৱস্থা? ইয়াৰ বাবে দায়ী কোন? কোনে এই দায়িত্ব মূৰ পাতি ল'ব? গতিকে আমাৰ স্পষ্ট কথা, এই সমগ্ৰ বিষয়টো খুব ক্ষিপ্ৰতাৰে তদন্ত কৰি তদন্ত শেষ নোহোৱালৈকে সেই প্ৰসূতি বিভাগটোত নিয়োজিত কৰ্তব্যৰত প্ৰতিগৰাকী চুইপাৰটোৰ পৰা প্ৰতিগৰাকী লোককে, অফিচাৰজনলৈকে, চিকিৎসকজনলৈকে প্ৰতিগৰাকী লোককে সাময়িকভাৱে নিলম্বিত কৰা উচিত আৰু তদন্ত সম্পূৰ্ণ নোহোৱালৈকে অধ্যক্ষজনকো আঁতৰাই ৰখা উচিত। নহ'লে অধ্যক্ষই যি মতামত দিছে, অধ্যক্ষগৰাকীয়ে যে নিজৰ ষ্টাফক বচাবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিব তাত কোনো সন্দেহ নাই। সেইকাৰণে এখেতকো আঁতৰাই ৰখা উচিত, কিন্তু একো নহয়। এইকাৰণে একো নহয়, সাধাৰণ মানুহ। ধন্যবাদ।